Good morning, hello friends. Welcome back to my class Top Teaching Spoken English. Friends, today I have taken some important sentences for you. I hope everybody is now fine. So friends, আজি মই আপোনালোকৰ কাৰণে এটা বিশেষ ক্লাছ লৈ আহিছোঁ, যিটো ক্লাছত মই আপোনালোকৰ কাৰণে দৈনন্দিন জীৱনত ইউজ হোৱা কিছুমান সৰু সৰু সেন্টেন্স আমি ইংলিছত তাক কেনেকৈ এক্সপ্ৰেছ কৰিম, কেনেকৈ ক'ম, তাৰ বিষয়ে আজি মই কেইটামান বাক্য আপোনালোকৰ কাৰণে মই বৰ্ডত ৰেডি ৰাখিছোঁ আৰু সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। গতিকে সৰ্বপ্ৰথমে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে মোৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চায় আৰু লাইক শ্বেয়াৰ কৰে। গতিকে চ' লেটছ গেট ষ্টাৰ্ট দিছ ক্লাছ। মই আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে দেখা যাওক, প্ৰথমতে আমি কি লিখি লৈছোঁ, লিখা অসমীয়া কথাকেইটা, অসমীয়া বাক্যকেইটা আমি আগতে আপোনালোকৰ লগত আলোচনা কৰি লৈছোঁ। আমি এই কথাবিলাক ইংৰাজীত কেনেকৈ ক'ম, মানে ইংৰাজী শিকাৰ যিসকলৰ ইচ্ছা আছে তেওঁলোকক বিশেষকৈ কোৱা হৈছে, যিসকল লাৰ্ণাৰ্ছ, যিসকল ভিউৱাৰ্ছে ইংৰাজী শিকিব বিচাৰে, ইংলিছ কোৱাটো তেওঁলোকৰ যাৰ এটা আশা আৰু তেওঁলোকৰ কাৰণে। চ' মই এই গাড়ীখন কিনা 10 বছৰেই হৈ গ'ল। আমি কওঁ কেতিয়াবা কিবা বস্তু এটা কিনা, মই জাষ্ট এটা উদাহৰণ লৈছোঁ আৰু এটা বস্তু লৈছোঁ যে গাড়ী নহ'লে বেলেগ কিবা যিকোনো বস্তু আমি ইউজ কৰিব পাৰোঁ সেই গাড়ীৰ জেগাত। গতিকে আমি এই কথাটো কেনেকৈ ইংৰাজীত ক'ম যে মই এই গাড়ীখন কিনা 10 বছৰে হৈ গ'ল। কোনো কাৰোবাৰ মোবাইলো হ'ব পাৰে, কাৰোবাৰ জোতা এযোৰ হ'ব পাৰে, কাৰোবাৰ চাইকেল হ'ব পাৰে, মটৰচাইকেল হ'ব পাৰে, যিকোনো হ'ব পাৰে। গতিকে মই এই গাড়ীখন কিনা আজি 10 বছৰে হৈ গ'ল। মই এই গাড়ীখন কিনা আজি 10 বছৰে হৈ গ'ল। এইটো আমি ইংৰাজীত কেনেকৈ ক'ম? এইটো আমি এনেকৈ ক'ম যে ইট হেজ বিন 10 years। 10 বছৰেই হৈ গ'ল। ইট হেজ বিন 10 years টু মি হেভিং বট দিছ কাৰ। হেভিং বট দিছ কাৰ বাইৰ পাষ্ট টেন্স, পাষ্ট পাৰ্টিচিপলত ইউজ হৈছে বট। ইট হেজ বিন 10 years টু মি হেভিং বট দিছ কাৰ। এই বাক্যটো এনেকৈ হ'ব, It has been 10 years. It has been 10 years to me having bought this car. It has been 10 years to me having bought this car. এই গাড়ীখন কিনা মোৰ আজি 10 বছৰেই হৈ গ'ল। মানে সম্পূৰ্ণ 10 বছৰ হৈ গ'ল আৰু মোৰ এই গাড়ীখন কিনা। এই বাক্যটোক আমি এনেকৈ ক'ম, It has been 10 years. It has been 10 years to me having bought this car. মোৰ গাড়ীখন লোৱা আজি 10 বছৰেই পাৰ হৈ গ'ল। তাৰপিছত দেখা যাওক ছেকেণ্ড এটা চেণ্টেন্স, মই আপোনাক লগ পোৱা আজি 2 মাহ হৈ গ'ল। মই আপোনাক লগ পোৱা আজি 2 মাহ হৈ গ'ল। আমি কোনোবা নতুন মানুহক লগ পাই বা পুৰণা চিনাকি মানুহৰ লগত লগ পোৱাৰ পিছত আকৌ নেক্সট যেতিয়া 2-3 মাহ পিছত লগ পাওঁ তেতিয়া আমি এনেকৈ কওঁ, মই আপোনাক লগ পোৱা আজি 2 মাহেই হৈ গ'ল। আমি ইংৰাজীত কেনেকৈ ক'ম? It has been 2 months to meet. It has been 2 months to me having met you. It has been 2 months to me. It has been 2 months to me মানে মোৰ কাৰণে আজি সম্পূৰ্ণ 2 মাহেই হৈ গ'ল। It has been 2 months to me having met you. এই having met you, এই শব্দটো meet, এই meetটো হ'ল MET meet হ'ল মোৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু এইটো হ'ল থাৰ্ড ফৰ্ম, মানে প্ৰেজেণ্ট পাৰ্টিচিপলৰ meet. It has been 2 months to me having met you. আপোনাক মই লগ পোৱা যেতিয়া পাইছিলোঁ তেতিয়াৰ কথাটো কোৱা হৈছে। সেই তেতিয়াৰ পিছত আজিলৈকে সম্পূৰ্ণ 2 মাহ পুৰা হৈ গ'ল। গতিকে ইট হেজ বিন 2 months to me, মোৰ কাৰণে আজি সম্পূৰ্ণ 2 মাহ হৈ গ'ল হেভিং মিট ইউ, আপোনাক যে লগ পাইছিলোঁ তেতিয়াৰ পৰা। গতিকে তাৰপিছত দেখা যাওক এই চেণ্টেন্সটো আমি বাৰম্বাৰ প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে আমাৰ কথাটো সলসলীয়াকৈ আমি ক'ব পৰা হ'ম। যেনেকৈ ইট হেজ বিন 2 months to me having met you.
আপোনাক লগ পোৱা মোৰ আজি মানে সম্পূৰ্ণ 2 মাহ হৈ গ'ল। তাৰপিছত মই তাক দেখা আজি বহু বছৰেই হ'ল, বছৰেই হ'ল বা কেইবাদিন বহুত দীঘলীয়া সময় হৈ গ'ল, মই তাক দেখা লগ পোৱা আজি বহু বছৰেই হ'ল। এই সেন্টেন্সটোক আমি কেনেকৈ ক'ম? এইটোক আমি এনেকৈ ক'ম ইট হেজ বিন ইয়াৰ্ছ, মানে বহুত বছৰ। মেনি ইয়াৰ আমি ইয়াত ক'ব পাৰোঁ, কিন্তু ইট হেজ বিন ইয়াৰ্ছ বুলি ক'লে ইট হেজ বিন ইয়াৰ্ছ টু মি, মোৰ কাৰণে এইটো আজিলৈকে বছৰেই হৈ গ'ল। ইয়াৰ্ছ বুলি ক'লে বহু বছৰেই হৈ গ'ল। টু মি হেভিং চিন হিম। It has been years to me having it has been years to me having seen her, having seen him. ইয়াত যদি তাইক হোৱা হ'লহেঁতেন তেতিয়াহ'লে ইয়াত হাৰ হ'লহেঁতেন, having seen him. It has been years to me, তাৰ লগত দেখা হোৱা মোৰ বছৰেই হ'ল, বা তাৰ লগত মোৰ বছৰেই হ'ল, having seen him, তাক দেখাৰ পিছত, মানে তাক মই লগ পোৱাৰ পিছত বা তাক মই দেখাৰ পিছত আজি 10 বছৰ, মানে বহুত বছৰেই হৈ গ'ল। It has been years to me having seen him, তাক মই দেখা হোৱা আজি বহুত বছৰেই হৈ গ'ল। কিমান দিন হ'ল বা কিমান দেৰি হ'ল, কিবা এটা বিষয় লৈ বা কিবা এটা সময় লৈ আমি এনেকৈ কিমান বছৰ হ'ল, কিমান দিন হ'ল, এই শব্দখিনিক বা এই মানে বাক্যাংশটোক আমি কেনেকৈ ইংলিছত ক'ম? সেইটো হাউ লং হেজ ইট বিন, এইটোক আমি এনেকৈ ক'ম হাউ লং হেজ ইট বিন, কিমান দিন হ'ল, কিমান বছৰ হ'ল, মানে কিমান দীঘল সময় হ'ল, কিমান দেৰি হ'ল, এনেকুৱা শব্দত আমি ইয়াত ক'ম হাউ লং হেজ ইট বিন। যেতিয়া ইয়াত আমি এনেকৈ ক'ম কিমান দেৰি হৈছিল, কিমান দেৰি হ'ল বা কিমান দিন হৈছিল, যেতিয়া পাষ্টত গুচি যাম তেতিয়া ইয়াত মাত্ৰ হেড হৈ যাব, আৰু মানে হেৰি নহয়, বেলেগ একো পৰিৱৰ্তন ইয়াত হ'বলগীয়া নাই। ইয়াত মাত্ৰ হাউ লং হেড ইট বিন, কিমান দেৰি হৈছিল। কিবা প্ৰশ্ন এটা কৰোঁতে এনেকৈ ক'ব পাৰোঁ, তেতিয়া তোমাৰ কিমান দেৰি হৈছিল বা কিমান সময় হৈছিল, তেতিয়া আমি এনেকৈ সুধিব পাৰোঁ। গতিকে এতিয়া আৰু এটা নেক্সট নম্বৰ 5 চেণ্টেন্স আমি এতিয়া চাম। মই এই সমস্যাটো কিছু পৰিমাণে সমাধান কৰি দিছোঁ। কাৰোবাৰ কিবা এটা সমস্যা লাগিছিল, মই তাত গৈ যেনিবা কিবা এটা সমস্যা এটা কম পৰিমাণে হ'লেও, কিছু পৰিমাণে হ'লেও মই সমাধান কৰি দিছোঁ। এই কথাটোক আমি ইংলিছত কেনেকৈ ক'ম? মই এই সমস্যাটো, তেওঁলোকৰ বা কাৰোবাৰ কিবা সমস্যা এটা লাগিছিল, মই গৈ সমাধান কৰি দিলোঁ, গতিকে মই কিছু পৰিমাণে সমাধান কৰি দিব পাৰিছোঁ। গতিকে এই কথাখিনিক মই এই সমস্যাটো কিছু পৰিমাণে হ'লেও সমাধান কৰি দিছোঁ, আমি এইটো ইংৰাজীত কেনেকৈ ক'ম? আই হেভ ছল্ভড দিছ প্ৰব্লেম টু ছাম এক্সটেণ্ট। ইয়াত আমি কিছু পৰিমাণে কথাটো ছাম এক্সটেণ্ট, কিছু কৰি বা অলপমান, 100 ভাগৰ 10 হ'লেও হ'ব, মোটামুটি কিবা এটা আমি কৰি দিব পাৰিছোঁ, বা কিবা এটা যে আমি কওঁ, এই কিবা এটাই হ'ল ইংৰাজীত ছাম এক্সটেণ্ট। ইয়াত আমি এই কথাটোক ইংলিছত ক'ম মই এই সমস্যাটো কিছু পৰিমাণে সমাধান কৰি দিছোঁ। এইটো আমি এনে ক'ম আই হেভ ছল্ভড দিছ প্ৰব্লেম টু ছাম এক্সটেণ্ট। আই হেভ ছল্ভড this problem. I have solved this problem to some extent. To some extent মানে হ'ল কিছু পৰিমাণে, অলপমান, মানে কিছু কৰি এনেকৈ I have solved this problem to some extent. মই কিছু পৰিমাণে হ'লেও, মানে কিছু পৰিমাণে তাৰ সমস্যাটো সমাধান কৰি দিছোঁ। তাৰপিছত বাক্যটো আছে তোমাৰ কথাটো কিছু পৰিমাণে সঁচা, মানে তেওঁ যে কিবা এটা ক'লে, কোনোবাই কিবা এটা আহি কৈছে, তাত কিবা আংশিক কিবা এটা ক্ষুদ্ৰ মানে পৰিমাণে বুজা গৈছে যে কথাখিনি অলপ হ'লেও সঁচা, টোটেলি মিছা নহয়। এনেকুৱা ক্ষেত্ৰত সেই কথাটোক আমি ইংলিছত এনেকৈ ক'ম ইউ আৰ ৰাইট টু ছাম এক্সটেণ্ট। তোমাৰ কথাটো কিছু পৰিমাণে হ'লেও সঁচা। ইউ আৰ right to some
extent. You are right to some extent. তোমাৰ কথাটো কিছু পৰিমাণে হ'লেও সঁচা, মানে কিছু পৰিমাণে সঁচা, টোটেলি সঁচা নহয়। আমি কিছু পৰিমাণে কামটো পূৰা কৰিলোঁ। কিবা কাম এটা দিছিলে বা কোনোবা এজনে বা কিবা কাম এটা নিজেই লৈছিলোঁ, ৰাজহুৱাই হওক বা যেনেকুৱা কামেই নহওক কৰিবলৈ লৈছিলোঁ, সেই কামটোক আমি কিছু পৰিমাণে হ'লেও সম্পূৰ্ণ কৰিলোঁ। আমি সেইটো কেনেকৈ ক'ম? We have completed this work to some extent. We have completed the work to some extent. We have completed the work. We have completed the work to some extent. আমি কিছু পৰিমাণে কামটো সম্পূৰ্ণ কৰিব পাৰিলোঁ বা পূৰা কৰিলোঁ। তেওঁ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হৈ গ'ল। তেওঁ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হৈ গ'ল। এই কথাটো আমি ইংৰাজীত ক'ম, he has changed to some extent. তেওঁ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হৈ গ'ল। Changed to some extent. তেওঁ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হৈ গ'ল। তেওঁ কিছু পৰিমাণে হ'লেও পৰিৱৰ্তন হৈ গ'ল। He has changed to some extent. He has changed to some extent. তেওঁ কিছু পৰিমাণে হ'লেও মানুহটো পৰিৱৰ্তন হৈ গ'ল। মানুহৰ স্বভাৱ চৰিত্ৰ পৰিৱৰ্তনৰ কথা ইয়াত এনেকৈ কোৱা হয়। তাৰপিছত লাষ্ট এটা চেণ্টেঞ্চ মই লিখি লৈছোঁ, আমি এইবাৰ পৰিৱৰ্তন বিচাৰোঁ। কেতিয়াবা কেতিয়াবা ইলেকশ্যন আহিলেও মানুহে কয় যে আমি এইবাৰ পৰিৱৰ্তন বিচাৰোঁ। এইটো একেবাৰে ইজি চেণ্টেঞ্চ, উই ৱান্ট চেঞ্জিং দিছ ইয়েৰ। সেই কথাটো ইয়াত কিছু পৰিমাণে কথাটো নহয়, ডাইৰেক্ট ইয়াত কোৱা হৈছে আমি এইবাৰ পৰিৱৰ্তন বিচাৰোঁ। এই কথাটোতকৈ অলপ ইয়াত টু চাম এক্সটেণ্টটো নালাগে, গতিকে আমি ইয়াত পৰিৱৰ্তন বিচাৰোঁ, সেইটোৱে হ'ব আমি এইবাৰ পৰিৱৰ্তন বিচাৰোঁ। উই ৱান্ট চেঞ্জিং। We want changing this year. We want changing this year. গতিকে টোটেলি আমি 9টা চেণ্টেঞ্চ আলোচনা কৰিলোঁ। গতিকে চ' ফ্ৰেণ্ডছ, আই হোপ দিছ ভিডিঅ' ৱাজ মষ্টলি হেল্পফুল ফৰ ইউ। আশা কৰোঁ আপোনালোকে চেণ্টেঞ্চখিনি গোটেইখিনি ভালকৈ বাৰম্বাৰ প্ৰেক্টিছ কৰক, চাই থাকক, শিকক আৰু নিজৰ বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰক। কাৰণ শ্বেয়াৰিং ইজ কেয়াৰিং। যাক আপুনি ভাল পায়, যাক আপুনি কিবা এটা শিকক বুলি বিচাৰে, তেওঁৰ লগত বস্তু এটা শ্বেয়াৰ কৰিলে, বা যিজন আপোনাৰ মৰমৰ হয় বা বন্ধু হয়, তেওঁৰ লগত বস্তু এটা শ্বেয়াৰ কৰিলে আপোনাৰ কাৰণে ভাল। গতিকে যদি ভাল পায়, লাইক শ্বেয়াৰ কৰিব। থেংক ইউ।